দক্ষিণ কৰিমগঞ্জত অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ দীনদয়াল মহাবিদ্যালয় শিক্ষাৰ্থী অৱৰোধ কৰিলে ঘাইপথ 100 এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এই মহাবিদ্যালয়খনৰ নাই শৌচালয়ৰ ব্যৱস্থা কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে একাধিক অভিযোগ পাথাৰকান্দিৰ পৰা এই সন্দৰ্ভত আমিৰুল সিদ্দিকীৰ এক প্ৰতিবেদন আছে হিয়া আগবঢ়াইছে আপোনালোকে দেখিবলৈ পাইছে অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এৰালিগুল দীনদয়াল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অসম ত্ৰিপুৰা জাতীয় সড়ক অৱৰোধ কৰি এই মুহূৰ্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে অধ্যক্ষৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰিছে এবং একাধিক অভিযোগ উত্থাপন কৰি এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দীৰ্ঘ সময়ৰ পৰা কিন্তু তেওঁলোকে আইন কৰিবলৈ মন্তব্য আমরা সেশন কখন আরম্ভ হয়েছে আমরা এই কলেজে এবার 600 স্টুডেন্ট এডমিশন লইছুন কত স্টুডেন্ট কত আশা নিয়ে এডমিশন লইছুন যে এই কলেজ থেকে কিছু না শিখতে পারবা কিন্তু আমরা কলেজে কোনো কোকারিকুলার অ্যাক্টিভিটি হয় না যেগুলো ফান্ড হয় কোনো সব ফান্ড মারিয়ে খান সকাল থেকে আমরা শুনুন সকাল থেকে আমরা 9টা থেকে এই কলেজে প্রটেস্টে না প্রিন্সিপাল ম্যাম আইছুন না ডিসি স্যার আমরা কোনো এগেইনস্টে আমরা কিছু প্রবলেম দেখছুন কেউ কিন্তু আমরা কিছু অ্যাকসেপ্ট করিয়া নিতে না তার জন্য আমরা রোডে আইছি এই আমরা যতগুলো প্রবলেম আছে যতগুলো প্রবলেম এগুলো সলভ হইছে না আমরা রোড মেইন অভিযোগটো কি অভিযোগটো আছে যদি আমাদের সামনে ডিসি স্যার আইন আমরা ডিসি স্যারের সামনে আমাদের অভিযোগ তুলে ধরবো এখানে নয় ডিসি স্যার আসুন তারপরে আমরা এখান থেকে সরে যাব আমরা যখনই কলেজে কোনো ডিমান্ড নিয়ে যাই তখনই আমাদেরকে বলা হয় যে ডিসি স্যার যদি পারমিশন না দেন তাহলে হবে না তাহলে আজকে আন না ডিসি স্যার আমরা এই কথাটা কোনে কই থাকে प्रिंसिपल मैडम डीसी सर ऑलवेज डीसी सर और कुछ नहीं हमें भी डीसी सर चाहिए डीसी सर हमें देंगे हमारा তেওঁলোকৰ দাবী যে কলেজৰ বিভিন্ন ধৰণৰ অভিযোগ আছে বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লৈ তেওঁলোকৰ অভিযোগ আছে টয়লেটৰ পৰা শুরু কৰি পানীয় জলৰ অভিযোগ আছে কিন্তু যেতিয়াই অভিযোগ উত্থাপন হয় তেওঁলোকে ডিসি স্যাৰৰ কথা কৈ থাকে এইজন কলেজৰ অধ্যক্ষ তাৰ পিছত আজিৰ দিনত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে এই মুহূৰ্তত দৃশ্য দেখিবলৈ পাইছে যে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ চেৰাগী আৰু এৰালিগুল দীনদয়াল মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি এই মুহূৰ্তত স্থানীয় আৰক্ষীৰ লোক ইয়াত আহি উপস্থিত হৈছে আমি দেখাবলৈ গৈছোঁ পাথাৰকান্দি আৰক্ষী আৰু বাৰিগাম আৰক্ষী ইয়াত আহি উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ লগতে আলোচনা কৰাৰ চেষ্টা কৰিছে কিন্তু কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজি এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।